আকৌ বিতৰ্কৰ আৱৰ্তত জুবিন গাৰ্গ মাজুলীৰ গড়মূৰত সংগীতানুষ্ঠান পৰিৱেশন কৰি সত্ৰাধিকাৰসকলক উদ্দেশ্যি বিতৰ্কিত মন্তব্য জুবিনৰ প্ৰভু ঈশ্বৰ বুলি কোৱা যে মই শব্দটো বেয়া পাওঁ He cannot be. He cannot be God. Right. And the Buddhism not koi, the Buddha says that you are God. I am not. The Buddha koi, আমার মনে হয় কেউ করে প্রভু ঈশ্বর মই প্রভু ঈশ্বর জানে হ্যাঁ সো এইবিলাক বস্তু নাকে ক'ব লাগে সো ডোন্ট সে প্রভু ঈশ্বর yes you respect right you respect me don't say that এটা কম কথা The professor is just like Hinduism koto nai. Abar moi eta kotha ko ya Krishna Bhagavan nahi takira Bhagavan ase he was a man. Kya asil সোমবাৰৰ নিশা মাজুলীৰ গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহুত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল জনপ্ৰিয় শিল্পীগৰাকীয়ে পুবেৰুণ কলা পৰিষদে প্ৰদান কৰা সংগীত সিন্ধু সন্মানেৰে সন্মানিত কৰিছিল স্বয়ং গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে কিন্তু তাৰেই মাজত সত্ৰাধিকাৰসকলক প্ৰভু ঈশ্বৰ বুলি কৰা সম্বোধনৰ বিৰোধিতা কৰি বিতৰ্কিত মন্তব্য কৰে শিল্পীগৰাকীয়ে প্ৰভু ঈশ্বৰ বুলি কোৱা যে মই শব্দটো বেয়া পাওঁ He cannot be. অৱশ্যে আয়োজকে জুবিন গাৰ্গৰ মন্তব্য সন্দৰ্ভত আপত্তি দৰ্শোৱাত মঞ্চৰ পৰাই ক্ষমা বিচাৰি জুবিন গাৰ্গে ক'লে It's nothing. Nothing is there, only music is there. 1, 2, 3, go. Big order, come on. I'm a boy from Jorhat. Right. मैं फिर साइकिल में घुसरू यहाँ पर इधर मैं बैठ के दूँगा गाड़ी सुना ऐसो I'm like that I should be an example if you cannot take it you cannot go out from here and I'm a rebel always I'm always rebel. 1, 2, 3, go! ইয়াৰ পিছতো পুনৰ এটাৰ পিছত আনটো জনপ্ৰিয় গীতেৰে দৰ্শকসকলক মোহাচন্ন কৰিলে সংগীত শিল্পীগৰাকীয়ে জুবিনৰ মন্তব্যত কিছু ক্ষুণ্ণ হ'লেও বিতৰ্কৰ প্ৰয়োজন নাই বুলি ক'লে আয়োজকসকলেও আমাৰ জুবিন গাৰ্গক চবেই জানে যে বিভিন্ন শব্দ ওলাই যায় শব্দই ব্ৰহ্ম এবাৰ কিবা পৰিস্থিতিত ওলাই গ'ল তেতিয়া পিছ মুহূৰ্ততে আমি তেওঁ নিজৰ ভুলটো শুধৰণি কৰি আচলতে বস্তুটো তেওঁৰ ভুল হৈছে বুলি আচলতে তেওঁ তেনেকুৱা ধৰণৰ এটা আমাক ক্ষমা খোজাৰ হেৰিয়ে তেওঁ কথাটো ক'লে গতিকে আমি ভাবিছোঁ এইটো বিতৰ্ক হ'ব নালাগে এই মাজুলীখন হ'ল এখন সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ ইয়াত আধ্যাত্মিক এটা থাকে তেওঁ সেই কথাটো আচলতে বুজিব হ'ব লাগিছিলে যে মাজুলীত আমি গীত বা কেনেকৈ কথা ক'ব লাগে এজন শিল্পী হিচাপে তেওঁ আচলতে সেইটো উপলব্ধি কৰিব লাগে স্থান কাল পাত্ৰ চাই পেলাই তেওঁ বাক্যবোৰ প্ৰয়োগ কৰিব লাগে কিন্তু জুবিন গাৰ্গৰ মন্তব্যক কোনো কাৰণতেই সহজে ল'ব পৰা নাই সত্ৰাধিকাৰসকলে কোনোৱে যদি সাৱধানবাণী শুনাইছে কোনোৱে দিছে গৰিহণা কাৰণ বাপেক বা তেওঁ এইবোৰতো সত্ৰাধিকাৰসকলক খুৱাই বুৱাই জীয়াই ৰখা নাই
সি ধন ঘটি পেলাই গান গোৱা মানুহ সি এইটো থাকিব লাগে বেছি ওপৰলৈ যাব নালাগে মানুহ তললৈ নামে তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ যে আছে ধৰিব তেওঁ গায়ক হ'ব পাৰে ভাৰতীয়ৰ যিটো গীতা ভাগৱতৰ আধ্যাত্মিকতা শ্ৰীকৃষ্ণক যিটো ভগৱান বুলি স্বীকাৰ নকৰা উক্তি তেনেকুৱাত আমি সাৱধান কৰি দিছোঁ দ্বিতীয়বাৰ যদি কয় আমি তেতিয়াহ'লে ঐশ্বৰিক শক্তিৰ ওপৰত সমস্ত দায়িত্ব আমি অৰ্পণ কৰিবলৈ বাধ্য হ'ম কথা হ'ল জুবিন গাৰ্গে হয়তো জানে তেখেতৰ অনুৰাগীৰ সমানেই আছে অনুগামীও গতিকে সেইসকল অনুগামীক কোন দিশে আগুৱাই নিয়ে সেয়াও নিশ্চয় জুবিনৰে দায়িত্ব ভিডিঅ' জাৰ্নেলিষ্ট শৰতৰ সৈতে মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট প্ৰতিদিন টাইম